আগফালে দুৱাৰ ডাং পিছফালে ধুবাং বাং বাটত বোলে লিংলাং দাদা বাটত লিংলাং নহয় বাঁহৰ তলতহে লিংলাং বাঁহৰ তলতহে হৈছিল ঐ তই চুপ মনে মনে থাক বুলি কৈছো নহয় মনে মনে থাক বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহুকে হ'লে বোলে নিজে মিলাই লওক বিনা বা কাক বুলি যে কয় বিহু যোৱাটো বাদ দিয়ক বিহু গ'লে বিনা বা কাক বিহু যোৱাটো বাদ দিয়ক বিহু গ'লেই এতিয়া বিহু নহয় বিহু হৈছে এখন সস্তীয়া উল্লুৰ ৱেব সিৰিজ দাদা সেইখন ৱেব সিৰিজৰ অভিনেত্ৰী কোন মোৰ চাও লাগিছে হৈছেনে ঠিকেই শুনিছে বিহু এতিয়া বিহু হৈ থকা নাই বিহু হৈছে বিহু উল্লুৰ ৱেব সিৰিজ এখন যেন যৌনতাৰ বেহা মই কোৱা নাই তাৰ আগতে চাই লওঁ এই দুটামান ক্লিপছ আচলতে হৈছে কি তাৰ আগতে মই কৈ লওঁ তালৈ যোৱাৰ আগতে আৰু দুটামান চাই লওঁ গায়কে বিহু গাই দৰ্শকে ৰং চাই আকৌ মদাহিয়ে বোলে টিং টং কোবাই ইফালে টনাটনি ঘপা ঘপি লৰালৰি গোসাঁই মাৰপিট কৰি মাৰিয়ে পেলাও হৈছে কি ইফালে বোলে এজনক নমাইছে ক'ৰ পৰা মঞ্চৰ পৰা তাকো পত্নী সন্মুখত এজন স্বনামধন্য গায়ক আৰু আনফালে ধন্তি দাসৰ লগত গোটেই বোলে তয়াময়া সংঘৰ্ষ আচলতে এখন বিহু হৈছে নে কি হৈছে এনেও অসমীয়া গ'লেই তেনেও অসমীয়া গ'লে অসমীয়া জাতি ইজ্জত নাইকিয়া কৰিলে আকৌ এই খোপাই এই ভূতৰ ওপৰত দানৰ পৰা দি কি কৰিবলৈ ওলাইছে চাওকচোন এইটো হৈছে মৌ বিহু কোনে বনাইছে মই কৈ দিছোঁ সৃজনী ভাষা মহন্ত নামত ভাষাটো দিলে আগফালে সৃজনী দিলে এইফালে মহন্ত শুনিলে কিবা বৰ অশান্তি লাগে এই বাৰু ইমান ধুনীয়া এটা নাম দি ইমান কলুষিত কাম কৰিবলৈ মন যায়নে বিহু তোমাৰ গায়কীয় শৈলী ভাল বিহু গাইছা ভাল কথা কিন্তু এইখন কি কুকুৰা কাটিছে এইফালে আকৌ এজনী ছোৱালী এইফালে পাঁচটা এইখন কি আৰু মোৰ মানে ভাষা নাই আপোনালোকে নিজে ডেছক্ৰিপশ্যন লিংকত দি থোৱা আছে চাই লওক আচলতে বিহুটো ধ্বংসযজ্ঞ পাতিছে বিহু কেতিয়া ধুনীয়াকৈ এখন চিতা পাতি দপদপকৈ জুই দি দিয়া হৈছে যে জুই দি এতিয়া বিহু ওম স্বাহা চফা ইফালে বিহু মঞ্চত আজিকালি পানীকণ নিদিলে আকৌ আজিকালি আমাৰ অসমীয়া ডেকা ল'ৰাত ডেকাই নহয় বুঢ়া গীটাৰো গাত তেতিয়াহে তেজৰ পিৰপিৰণি লাগে ডেকা বুঢ়া বাদ দিয়ক আজিকালি ফকলীয়া লোৱাও দাদা কম উৎপাদ হৈছে হা চাবই নোৱাৰি তাহাঁতক চাবই নোৱাৰি সেই তই মনে মনে থাক মাজত নামাতিবিও বুঢ়াৰ পিৰপিৰণি লাগে পানীকণ খায় ডেকাৰ পিৰপিৰণি লাগে পানীকণ খায় লগতে জীয়ৰীও আজিকালি মজগুল বোলে ৰঙা টিঙাকণ একেবাৰে তেতুগুৰিলৈকে বায় ঠিকেই শুনিছে কোনো এটা অনুষ্ঠান নাই য'ত পানীৰ প্ৰয়োভৰ নাই পানী মানে আমাৰ এইকণ মই এই ৰিলায়েন্স বা নিজৰা ৱাটাৰৰ কথা কোৱা নাই আকৌ দেই এটা কথা হ'ল বিহুৰ মঞ্চত বিহু গাবলৈ গৈছে নমাই আনিছে নমাই আনি কৈছে বোলে পেণ্টটো পিন্ধি থকাৰ কাৰণেহে বোলে নমাই দিলোঁ আৰু পেণ্ট নিপিন্ধিলে সি কি পিন্ধিব হা দাদা আছে নহয় গামোচা পিন্ধি যাব আকৌ গামোচা পিন্ধি যাব তাৰ বাপেকে দিছিলে নি সেইখন বিহু মঞ্চ ইমান এটা অকাট্য অপমান দিগন্ত ভাৰতীৰ নিচিনা যে এজন স্বনামধন্য শিল্পীক কৰিছে অপমান দেখিবলৈ ভাল লাগিছেনে বাৰু সেইটো বাদ দিয়ক এতিয়া আহক মেইন কথাটোলৈ মেইন চেপ্টাৰটোলৈ সেইখিনিতো গুলিয়ে মাৰিলোঁ কালি মই যিটো দেখিলোঁ সেইটো দেখিলে আপোনাৰো চকু কপালত নহয় যেনিয়ে তেনিয়ে উঠিব ঠিকেই শুনিছে চকু কপালত নহয় হৈ যেনিয়ে তেনিয়ে উঠিব এই তই মনে মনে থাকো মাজতে কেলে টেপাই থাক হে ঠিকেই শুনিছে এই মৌ বিহু নে কি বুলি এটা বস্তু উলিয়ালে তাৰ আগতে মই সোধো দেই ডাইৰেক্ট সুধিছোঁ মানুহগৰাকী এইজনী সৃজনী নে কি এই বলটো নিচিনা মুখখনৰ আকৃতি মানুহজনী আটাইতকৈ ডাঙৰ কথাটো হৈছে কি আপুনি এই বিহুটো উলিয়াইছিলে ভিউজ পাই পেলাই আৰ্নিং কৰিবৰ কাৰণে নে বিতৰ্কিত হৈ জনপ্ৰিয় হ'বলৈ আজিকালি আকৌ জনপ্ৰিয় হ'বলৈ বিৰাট ভাল কি জানে নাই বিতৰ্কিত কৰক নিজকে যিমান পাৰে বিতৰ্কিত কৰক ভাল নহয় বেয়া বেয়াৰ দিশেৰে কৰক বেয়াৰ দিশেৰে যিমানেই বিতৰ্ক কৰিব সিমানেই আপুনি এতিয়া জনপ্ৰিয় হ'ব আৰু সেই কৌশলটো আপুনি লৈছে নেকি বাইদেউ বাইদেউ এনে ভণ্টি নাজানো দেখিলে বাইদেউ যেনে লাগে যি কি নহওক এতিয়া মই কথাটো সুধিছোঁ আপুনি যদি সেইটো কৌশল লৈছে তেতিয়াহ'লে বিহু গীতটোক নল'ব ধুনীয়া ধুনীয়া ৱেব সিৰিজ আছে তাত যাওক मीना कुमारी के लिए तो मैं सीने पे गोली खाऊंगा छोटे सीने पे ভাল লগা নাই এই বস্তুবোৰ আমাৰ অসমত যেতিয়া অসমীয়াৰ ধ্বংসযজ্ঞ চলি আছে যেতিয়া অসমত
অসমীয়াৰ অস্তিত্ব নাইকিয়া হ'বলৈ গৈ আছে তেতিয়া সেই সময়ত এনেকুৱা ধৰণৰ কাৰোবাৰবোৰে কিবা নিজকে সেই নাক কাটিবলৈ কি সতিনী যাত্ৰা ভংগ বুলি যে কয় সেইটোৱে হৈছে আৰু বেছি নকওঁ আপোনালোকে নিজে নিজে চাই লওক যদি নিজৰ সহনশীলতা আছে তেতিয়াহ'লে ক্ষমা খোজক সেই দিগন্ত ভাৰতী অপমান কৰাকেইটাই লগতে এইগৰাকী সৃজনী ভাষা মহন্ত ভাল বিহু এটা বনাওক পাৰিলে এই ক্লিপছকেইটা নাইকিয়া কৰি দিয়ক নহ'লে ক্লিপছবোৰ যদি নাইকিয়া নকৰে অলপ দিনৰ পিছত বোলে বিহু বোলে গাড়ীৰ ওপৰত কালিলৈ বোলে বিচনাৰ তলতে ওলাব বিহু আলুগুটি চফা স্বাহা